ওই বিদেশি বাংলা দেখিয়ে ওই বিদেশি বাংলা দেখিয়ে জানো অখন খনি ভরিলে অখন খনি ভরিলে অখমিয়া করিলে অখমিয়া করিলে কুঙা অখমিয়া ভাষাটো ওই অখমিয়া ভাষাটো জানাই কতেনো হেৰালে কতেনো হেৰালে দুদিন পাছতহে বুজি পাবা চেনেহৰে বিহুতি ওই চেনেহৰে বিহুতি জানাই বিদেশীয়ে পাতিব বিদেশীয়ে পাতিব ধুৱা চাঙত উঠিব ধুৱা চাঙত উঠিব পেপা Welcome, grand welcome to Purana Classroomor মাজলে এ মজা ছাৰ কি সুন্দৰ ফিলিং ৰিয়েলি না ছাৰ একদম কচোন ক লৰাহঁত বোলো আলু প্ৰথমতে ক'ত আৱিষ্কাৰ হৈছিল মাটিত ছাৰ ৰিয়েলি ছাৰ ঠাই টুকুৰা বাদ দিয়ক আলু প্ৰথমতে সৃষ্টিয়াই কক আৱিষ্কাৰাই কক জীয়াই নকক মাটি তলতে হৈছিল আচ্ছা লৰাহঁত যদি 1 কেজি পুঠি মাছৰ দাম 100 টকা হয় তেন্তে মতা কুকুৰাই কিয় কণী নেপাৰে ছাৰ এইবোৰ কেনেকুৱা প্ৰশ্ন হয় কেনে পাইছ যুক্তি দেখিছ কেনে পাইছ এতিয়া ক ছাৰ এনেকুৱা প্ৰশ্ন APSC UPSC পৰীক্ষাটো নাহে পায় ন সেইটোৱে মোৰ প্ৰশ্নৰ দম দেখিলি কেনেকুৱা UPSC APSCত নহা প্ৰশ্ন সুধো মই ক ফটাফট আমিও খন্তি বস্তু বুলি ছাৰ আপুনি ভাবিছে নেকি আমাক আমি সব জানো ছাৰ এইটো হৈছে প্ৰকৃতিৰ নিয়ম মতা কুকুৰাই কণী নপৰাটো যি এটি নিয়ম উলিয়ালে কেনেকে হ'ব তাৰ সঠিক নিয়মটো ক'ব লাগিব এডালত 420 নট কণী পাৰি মতা কুকুৰা সেকশন B53 অধীনত ছাৰ মতা কুকুৰা বিলাকে কণী পাৰিব নোৱাৰে বৰ বেলেগ ধৰণৰ সেকশন উলিয়ালিও ততি উত্তৰটো ইয়েছ বুলি মানিবলৈ চা আপুনি বাধ্য হ'ল নে এতিয়া নহলেতো উপায় নাই না নেক্সট ভালকে শুনি যাবি দেই যদি 10 জন মানুহে 2 কেজি চাউলৰ ভাত খায় তেন্তে 15 জন মানুহে কেই কেজি চাউলৰ ভাত খাব কিছু কণ্ডিশ্যন আহি পৰিব না ছাৰ এই ক্ষেত্ৰত কি কণ্ডিশ্যনটো হ'ব ভাতৰ লগত কি চব্জি থাকিব মাছ মাংস নে লাই শাক মোৰ প্ৰশ্নৰ লগত এই শাক চব্জি আকৌ কি প্ৰভাৱ পেলাব যদি ছাৰ মাছ মাংস থাকে না ভাতটোৰ লগত তেতিয়া বেছিকে খাই দিব মানুহ কিজনে ভাতটো আৰু যদি লাই চব্জি থাকে তেন্তে সেই 2 কেজি চাউলৰ ভাতটো খাব নোৱাৰিব 10 জন বাদ দিয়ক ছাৰ 15 জনো কথাটোত পিছে দম আছে কিছু বাদ দে প্ৰশ্নৰ উত্তৰ দে এতিয়া মই বেলেগ সুধিম ফাইনেলি আও যি নেলিয়া হওক দে আজিৰ ৰচনা বিখ্যাত অভিনেতা কে ছাৰ আৰু মোহন চিআইডি জিন বেগেনা দিছো যেন মজা মানে মজা খাই ভাল লাগে গাহৰি মাংস মজা ঠাণ্ডা বতৰত আকৌ খাই ভাল লাগে চানা ভাজা ষ্টাৰ্ট আজিৰ ৰচনা কে ছাৰ এণ্ড মোহন চিআইডি নামেই যাৰ পৰিচয় কে কৃষ্ণ কমল খাটনিয়াৰ মোহন চিআইডি ভাল লাগে তেখেতসকলৰ অভিনয় চাই ভাল লাগে চাই নপলাই হেঁপাহ ধুনীয়া ছোৱালী তাইৰ নাম ৰহিমলা বেচাৰী ৰহিমলাই মাছৰ পাচিটো মূৰত লৈ এতিয়ালৈকে ঘৰতে পোৱাগে নাই আজি ৰাতিপুৱাহে গম পাইছো প্ৰথম শ্ৰেণী কিতাপখন মেলি চাওঁতে হিউ দেখোন ৰহিমলাই দেখোন ঘৰতে পোৱাগেই নাই চিকটা এক্সেক্টলি ছাৰ
চিখতা বুলি আমাৰ মোহন দাই কয় বিহাৰ বাৰীত তাৰ পিছত যেনেকৈ ৰহিমলাৰ কেছটো আজি দেখি হাঁহি উঠিছিল ঠিক তেনেকৈ বিহাৰ বাৰীখন চালে খেকে মোহনক দেখিলে সিহঁতৰ ডায়লগ শুনিলে অভিনয় দেখিলে হাঁহি হাঁহি পাগল হৈ যাওঁ আমি অসমৰ জনতা চবে 10 বছৰ মানৰ আগৰ কথা অসমত দেখা দিছিল বেদনা দুৰ্যোগ নামৰ এটা ভয়ংকৰ দুৰ্যোগে নিমাউমাউ হৈ পৰিছিল অসমৰ পৰিস্থিতি বেদনাৰ হুকে চানি ধৰিছিল জনতাৰ মুখত এইবিলাক আচলতে এটা ভয়ংকৰ দুৰ্যোগ প্ৰাকৃতিক দুৰ্যোগতকৈ ভয়ংকৰ সেইদিনাখন আছিলে অৰ্থনৈতিক দুৰ্যোগ আজি আহি গ'ল বেদনাৰ দুৰ্যোগ অথচ জীয়াই থাকিও মই একো গমেই নেপালো আপোনাৰ চাগে ছাৰ সেইটো টাইমত ভাগ্যই বেয়া আছিলে উপায়হীন ল'ৰা বুজিছ না উপায়হীন দে কণ্টিনিউ কৰ অকে ছাৰ বাঘবোৰে খাব ধৰিলে ঘাঁহ গৰু ছাগলীয়ে খাব ধৰিলে মাংস প্ৰকাণ্ড তিমি মাছ সাগৰৰ পৰা আহি গুৱাহাটী দিছপুৰত উপস্থিত হৈ গাব ধৰিলে পাপনদাৰ গান বোলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকতি নেলা গেখিবলে সপোনত আহা এবাৰ কাষৰলে পাপনদা আচৰিত এইবোৰ অসমত কি হবলৈ ধৰিছে তাৰ পিছত এই কৰ্মকাণ্ড দেখি নৰকৰ পৰা ৰাৱণে বৰ বেয়াকে হাঁহিলে মানে হৈছে হাঁহিলে মানুহক ধুনীয়া লাগে মোৰ এজন ককাইদেউ সি বহুত ধুনীয়াকে হাঁহে নামটো হৈছে তাৰ ৰোহন বেহাৰবাৰী আউটপোষ্ট চালে হাঁহি হাঁহি ৰখাব নোৱাৰিবা হাঁহিৰ আন এটা নাম হৈছে কে ছাৰ এন মোহন কি ছন্দ মিলিছে আৰু এইটো কয় দে বৰ্তমান লাহেকে কে মোহন আকৌ বেহাৰবালে বাৰীলৈ আহি আছে এখাপকে আগবাঢ়ি গৈ থাকিব নাম কে মোহন এক বছৰ মানৰ আগৰ কথা অসমত পুনৰ দেখা দিলে বেদনা দুৰ্যোগ 2.0 মানুহবোৰ হাঁহিবলৈ পাহৰি গল বেদনাৰ দুৰ্যোগে ইমানে বেয়াকে চানি ধৰিলে চৰাই চিৰিকটিও পোক পৰুৱা নোখোৱা হল গাহৰি মাংস বজাৰত লথৌকে পৰি থাকে কিনুংটা মানুহ নাই বেহাৰবাৰীত কে আৰু মোহন চাইনাত পালেগৈ ইউটিউবাৰ আমাৰ ভূষণ ডিচেম্বৰ মাহ সোমাই দিলেহি লাষ্টৰ পৰ্যায়ত আমি খবৰ এটা শুনিছো 2025 চনৰ মাহ জানুৱাৰী পুনৰ বেহাৰবাৰীলৈ উভতি আহিছে কে ছাৰ আৰু মোহন চিআইডি সুন্দৰ চন্দ সুন্দৰ বহুত মজা হৈছে থেংক ইউ ছাৰ অলপ দিনৰ আগৰ কথা অসমত পুনৰ দেখা দিলে বেদনা দুৰ্যোগ 3.0 চাৰিওফালে নিমাউমাউ পৰিৱেশ বাছবোৰ চলিব ললে আকাশত উৰাজাহাজ চলিলে পানীত মোদী ছাৰ হল সাৰপ্ৰাইজ হিমু মামা হল আচৰিত অসমীয়া ৰাইজ ইফালে বহিলে পাৰ্টি খাবলৈ ডিচেম্বৰ মাহৰ শেষৰ ফালে পথাৰৰ বাৰীত চৰাইবোৰে চিঞৰি পঢ়িবলৈ ধৰিলে ABCD বহুত সাংঘাতিক শক্তি আছে গাইজ দিস ইজ দা পাৱাৰ অফ বেহাৰবাৰী আউটপোষ্ট কে ছাৰ এণ্ড মোহন চিয়াদি oh my dog this was very beautiful thank you sir ভাল লাগিল গতিকে আজিলে এইখিনিতে সকলো খতম কৰি দিছো নেক্সট আহি আছো সুন্দৰ খ্ৰীষ্টমাছ বৰদিনক লৈ বিদায়